নমস্কাৰ আমি দৈনন্দিন জীৱনত চলাফুৰা কৰোঁতে কোনো বস্তু বা কাৰোবাক তুলনা কৰিবলৈ যাওঁতে সাধাৰণতে কিছুমান বাক্য ব্যৱহাৰ কৰোঁ যেনে ধৰি লওক এইটো কয়লাৰ নিচিনা কলা নিশ্চয় কওঁ এইজনী গোলাপ ফুলৰ নিচিনা সুন্দৰ নিশ্চয় কওঁ এখেত বোলে শিয়ালৰ নিচিনা ধূৰ্ত নিশ্চয় কওঁ তো এই বাক্যবোৰক শুদ্ধ ভাষাত অসমীয়াত আলংকাৰিক উপমা নাইবা প্ৰবচনমূলক উপমা আৰু এই বাক্যবোৰক ইংৰাজীত ইডিয়মেটিক কম্পেৰিজনছ বুলি কোৱা হয় এতিয়া আমি এনেকুৱা ধৰণৰ কেইটামান অসমীয়া বাক্যক ইংৰাজীলৈ অনুবাদ কৰিবলৈ শিকিম আশা কৰোঁ আপোনালোকে ভিডিঅটো শেষলৈকে চাব কয়লাৰ নিচিনা কলা যাক ইংৰাজীত কোৱা হয় as black as coal ৰূপৰ নিচিনা ফটফটীয়া as bright as silver দিনৰ নিচিনা উজ্জ্বল as bright as day পিত্তৰ নিচিনা তিতা as bitter as gall মানে হৈছে পিত্তৰ নিচিনা তিতা শিয়ালৰ নিচিনা ধূৰ্ত as cunning as a fox মানে হৈছে শিয়ালৰ নিচিনা ধূৰ্ত গোলাপ ফুলৰ নিচিনা সুন্দৰ as fair as a rose ঘাঁহৰ নিচিনা সেউজীয়া as green as grass শিলৰ নিচিনা টান as hard as stone মোৰ নিচিনা মিঠা as sweet as honey তেজৰ নিচিনা ৰঙা as red as blood বাঘৰ নিচিনা হিংস্ৰ as fierce as a tiger মানে হৈছে বাঘৰ নিচিনা হিংস্ৰ সিংহৰ নিচিনা সাহসী as brave as a lion মাজৰাতিৰ নিচিনা ঘোৰ অন্ধকাৰ as dark as midnight মানে হৈছে মাজৰাতিৰ নিচিনা ঘোৰ অন্ধকাৰ বৰফৰ নিচিনা বগা as white as snow মানে হৈছে বৰফৰ নিচিনা বগা Thank you